নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি আমি ওলাইছোঁ আমাৰ এই ভাদৈ অঞ্চলৰ বৰপথাৰ গাঁৱৰে এখন ডাঙৰীয়া থানলৈ, য'ত আজি বহু বছৰৰ পৰা সকাম ভাগি কৰি অহা হৈছে। আজি পূৰ্ণিমাতে এই সকাম ভাগ কৰা হয়। এই আহিন মাহতে আজি পহিলা এক আহিন, আজি এক আহিনতে পূৰ্ণিমাটো পৰিছে আৰু এই পূৰ্ণিমাটোতে মানে সকাম ভাগ আয়োজন কৰা হৈছে। ইয়াত কেনেধৰণৰ কি কৰা হয়, কেনেকুৱা বিশ্বাস আছে, কোনে কিমান কি ফল পাইছে আৰু ইয়াত কেনেকুৱা সকাম নিকাম কৰা হয়, কি কৰা হয়, গোটেইখিনি আপোনালোকক দেখাম। ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিছোঁ। আহক ভিডিঅ'টো আগলৈ আগবাঢ়ি যাওঁ। এয়া আমি ডাঙৰীয়া থান পাইছোঁহি আৰু এইখন ডাঙৰীয়া থানখন। তাত বলক দেখুৱাই দিওঁ আপোনালোকক অলপ কেনেকুৱা কি হৈ আছে। এয়া সকাম ভাগ আৰম্ভ হৈছে। বহুতো ভক্তপ্ৰাণ ৰাইজ আহি ইয়াত তামোল পাণৰ টোপোলা আগবঢ়াই চাকি বন্তি জ্বলাই সেৱা ভাগ আগবঢ়াইছে। এইখিনিতে আপোনালোকক জনাই থ'ব বিচাৰিছোঁ যে এই থানখনৰ ইতিহাসৰ চমু এটি বিৱৰণ। ইয়াৰ গাঁৱৰ ৰাইজে যেতিয়া এই গাঁওখন আৰম্ভ কৰিছিল তেতিয়া বহুত হাবি জংঘলে আৱৰি আছিল। তেতিয়া এই গাঁওখনত বহুতো মানে হাতী বা সিংহ ইত্যাদি বান্দৰৰ পৰা ৰক্ষা পাবৰ কাৰণে ডাঙৰীয়াৰ এই সকাম ভাগ প্ৰথমতে আয়োজন কৰিছিলে ৰাইজে। তাৰ পৰাই এতিয়ালৈকে চলি আছে বুলি এজন বয়োজ্যেষ্ঠ লোকৰ পৰা জানিব পাৰিলোঁ। তেখেতে ভিডিঅ' আগলৈ আহিব নিবিচৰাৰ কাৰণে মই কথাখিনি আপোনালোকৰ আগত অৱগত কৰি দিছোঁ। আহক ভিডিঅ'টো আগলৈ আগবাঢ়ি। আপুনি ডাঙৰীয়া থানলৈ প্ৰত্যেকবাৰে আহেনে? ইয়াত মানে কি টোপোলা দিছে নে চাকি দিছে? ইয়াত চাকি বন্তি দিলে কি মনোকামনা পূৰ হয় নেকি? হয় তেনেকৈ। নমস্কাৰ, আপোনাৰ নামটো? মই প্ৰাঞ্জল বৰগোহাঁই। প্ৰাঞ্জল বৰগোহাঁই। ক'ৰ পৰা আহিছে? ৰাজগড়। মৰাণ ৰাজগড়। এবাৰ আহিছে নে আগতে আহিছোঁ? প্ৰথম আহিছে ন? কি কামনা কৰিছে? মানে ঘৰখনৰ শান্তি হোৱাৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ। হয়। ঠিক আছে, ধন্যবাদ জনাইছোঁ আপোনালৈ। আপোনাৰ নামটো কৈ দিয়কচোন প্ৰথমতে। মোৰ নাম তিলু কোঁৱৰ। তিলু কোঁৱৰ। আপুনি এই ডাঙৰীয়া থানৰ লগত জড়িত হৈ থাকে? হয়। এই ডাঙৰীয়া থানখন কিমান বছৰ পুৰণি? এনেকৈ জানিব পৰা মতে প্ৰায় 1926 চনৰ পৰা আগৰ পৰাই বুলি কোৱা শুনিছোঁ। 1926 চনৰ আগৰ পৰাই। হয়। বহু বছৰে হ'ল বয়স অনুযায়ী। তেতিয়াৰ পৰা মই এইখনত লগত জড়িত। এতিয়া এই 3 বছৰ কাল একেবাৰে নিজৰ গৃহৰ নিচিনাকৈ কাৰ্যবিলাক চলাই আছোঁ। কমিটিৰ দায়িত্বত আছে? কমিটিৰ দায়িত্বত, গুৰু দায়িত্ব পালন কৰি এনেকৈ চলাই আছোঁ আৰু। হয়। ইয়াতো বহুত মানে ৰাইজ আহে মানে মনৰ কামনা পূৰণ হ'বৰ কাৰণে পক্ষী দিয়ে, ধৰ টোপোলা চাকি বন্তি দিয়ে। যেনে পক্ষী এটা দিম বুলি তেনে মনতে কল্পনা, তেনেকৈ বহুতখিনি ইয়াত সুফল পাইছে বুলি শতকৰা হয়তো মোৰ অংক মতে, জানিব পৰা মতে প্ৰায় 99% তাৰমানে ইয়াত এইখিনি সহায় পাইছে বুলি ভাবোঁ। তেনেকৈ উপযোগী হৈছে, সেইকাৰণে এই জনসাধাৰণ বেছি আহিছে, ৰাইজ আহিছে। আশাবোৰ তাৰমানে প্ৰথম বছৰ আপোনাৰ ইয়াত টোপোলা পাণ দি মানে প্ৰতিজ্ঞা কৰি যায়, তাৰ সফল হোৱাৰ পিছত মানে আকৌ পক্ষী দি দিবলৈ আহে। বৰ্তমানলৈকে আহি আছে বাপানী দি পিনি যে প্ৰতি বছৰে কিছুমান এনেকুৱা ধৰণে আছে, আশাবোৰ যেতিয়া পূৰণ হ'ল প্ৰতি বছৰে এটা বগা পক্ষী দিয়ে, হাঁহ দিয়েহি। কিছুমানে হয়তো মনতে কল্পনা এটা আমি ৰঙা কুকুৰা এটা দিম বুলি। প্ৰথমতে ডাঙৰীয়া ৰঙা আৰু বগা তেনেকৈ আৱশ্যক হয়। তেওঁবিলাকে বৰ্তমানলৈকে দিয়ে আছে। শৰাই বা সম্পূৰ্ণ এটা এখন সকাম হয় সম্পূৰ্ণ। এই সকামখন ৰাইজে লগ লাগি পেলাই সকামখন পতা হয়। তাৰ উপৰিও আবেলিলৈ যিবিলাক পক্ষী থাকে, এইবিলাক আমাৰ ৰান্ধনি বাৱনী আমি নিমন্ত্ৰণ কৰা হয়। তাহাঁতি এই পক্ষীবিলাক হেৰি কৰি মানে আমাৰ ভাত এসাঁজ খোৱা হয়। 2 নম্বৰ ঘৰ এইখিনি নীতি নিয়মৰ মাজেৰে নীতি নিয়ম তেনেকৈ মানে কিমান দূৰ মানুহ আহে এতিয়ালৈ? ইয়াৰ পৰা বহুত দূৰ। এতিয়া বৰ্তমান আজি শুনিছোঁ শিৱসাগৰৰ পৰাও আহিছে। তাৰ উপৰিও টিংখাঙৰ পৰাও আহিছে। টিংখাঙৰ মই লগ পালোঁ বাৰু। গতিকে তেনেকৈ মই সাক্ষাৎ কৰিব পৰা নাই। প্ৰায় দূৰৰ প্ৰায় আহে। প্ৰতি মাহৰ আহিনৰ 15 বা 10 বা যেই নহওক লাগে পূৰ্ণিমাটোত আপোনালোকে সকাম ভাগ আয়োজন কৰে। তেনেকৈ সদুতি ৰাইজক জনোৱা হ'ল। পূৰ্ণিমা দিনাখনে আমাৰ সকাম ভাগ কৰা হ'ল। আপোনালৈ বহুত বহুত ধন্যবাদ জনালোঁ ইমানখিনি কথা আপুনি জনোৱাৰ বাবে। ধন্যবাদ।
আপোনালোকে ৰান্ধনি কৰিবলৈ আগবাঢ়িছে এইবছৰ প্ৰথম কৰিছে নে আগতে আপোনালোকে দায়িত্ব পাইছে কেইবছৰ হয় ইয়াত মানে কি পক্ষী দিয়া হ'ব মানে এইফালে ৰাজহুৱাকে ৰাইজৰ পৰাও পক্ষী এটা দিয়া হয় বাকী ৰাইজেও আকৌ দিয়েহি মানে কুকুৰা এটা অঁ মানে এইটো নীতি নিয়মৰ মাজে মুঠতে অকল সেই দুটাই কৰা হ'ব অঁ বাকী ডাঙৰীয়া নামত হয় ডাঙৰীয়া নাম অঁ ঠিক আছে আপোনালোকে কামত লাগক আপোনালোকলৈ ধন্যবাদ জনাইছোঁ দেই এইফালে কেৰাহী ধুই থকা হৈছে ন আৰু এইফালে পক্ষী ৰাইজে দান দিয়া পক্ষী এইবোৰ নমস্কাৰ আপোনাৰ নামটো জনাওক মোৰ নাম শ্ৰী ভুৱন ফুকন আপুনি ইয়ালৈ আহিছে মানে আপুনি কিবা দান কিবা দিছে নেকি চাকি বন্তি কি দিছে আমাৰ মানে মই মানে প্ৰতি বছৰে আৰু মোৰ বাদেও আমাৰ দেউতা আহিছিলে আৰু আমাৰ পৰম্পৰা মানে তেওঁলোকে যিটো বছৰেকৰ বগা পক্ষী এটা আগবঢ়াইছিলে ঘৰখনৰ প্ৰতি আমি 3জন ককাই ভাই আছিলোঁ গোটেইকেইজনে যেতিয়া নেকি ভাগ হ'বলগীয়া হ'ল বেলেগ হৈ পিনে আমি প্ৰত্যেকে এতিয়া আনো আৰু মোৰ ফালৰ পৰা মই এটা পক্ষী আগবঢ়াওঁ আৰু এই পক্ষীটো এইটো কাৰণে আগবঢ়ায় যে তেখেতলে আশীৰ্বাদ এটা পাওঁ আৰু ল'ৰা ছোৱালীকেইটা ভগৱানৰ আশীৰ্বাদত আমি পৰীক্ষা দিবলৈ গ'লোঁ বা চাকৰি ইণ্টাৰভিউ দিবলৈ গ'লে ইয়াতে সেৱা ভাগি লৈ যায় সেই গতিকে সেইটো বিশ্বাস অটুট ৰাখি আমি সম্পূৰ্ণৰূপে বিশ্বাস কৰি ডাঙৰীয়া থানখনত সেই গতিকে আমি এটা পক্ষী আগবঢ়াওঁ প্ৰতি বছৰে আৰু ল'ৰা ছোৱালীকেইটা বৰ্তমান মোৰ চাকৰি কৰিলে বাৰু ইয়াৰ পৰা আশীৰ্বাদ পাই বুলি মই ভাবোঁ আৰু এইটো আমি ভাবিবই লাগিব ভগৱান আছে যেতিয়া বিশ্বাস কৰোঁ সেই গতিকে সেই তেওঁৰ আশীৰ্বাদতে ল'ৰা ছোৱালীকেইটা ভালে কুশলে আছে আৰু এই আশীৰ্বাদতে আমি বিশ্বাস কৰোঁ সেই গতিকে দহুবন কাটি কৰি এই দিনটো বৰপথাৰ ৰাইজে সিদ্ধান্ত লয় পূৰ্ণিমা তাৰিখটো কিন্তু আমি যে খবৰ যিকোনো প্ৰকাৰে পাওঁ বাৰু সেই খবৰ পৰা আমি আহোঁ আজিও অভাজনে সেই পুৱাই ভাগতে আহি এটা বগা পুখী আৰু তামোল টোপোলা আৰু ধূপ বন্তি জ্বলাই আশীৰ্বাদ তেখেতৰ ওচৰত সনাপন হ'লোহি আৰু অকল মোৰে নহয় সকলোৱে ভালে কুশলে থাকক অকল মোৰ ব্যক্তিগত বুলি নহয় সকলো ৰাইজে স্থানীয় যিসকলে সেৱা ভাগি লৈছে সেৱতীসকলে সকলোৱে মনোবাঞ্ছা পূৰণ কৰে যেন তেখেতে আৰু সেইটোৱে মই আশা কৰোঁ অকল মোৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে সকলো ৰাইজৰ কাৰণেও মই আশীৰ্বাদ বিচাৰিছোঁ তেওঁৰ চৰণত থৈ মোৰ ক'বলগীয়া এইটোৱে আৰু বিশেষ নাই আৰু ইয়াৰ বিষয় লৈ অতীতটো মই নাজানো সিমানকৈ খুব কম বয়স বেছি হোৱাকৈ নাই কিন্তু পৰম্পৰা হিচাপত আহি থাকোঁ আহি পেলাই ইয়াৰ ইতিবৃত্তটো মই বিশেষ নাজানো বহুত বহুত ধন্যবাদ আপোনালৈ বন্ধু বান্ধৱীসকল এয়া আইগৰাকীক দেখিছে তেখেতৰ মুখৰ পৰাই শুনোৱা আহকচোন কওকচোন আপুনি কি সপোন দেখিছিলে আৰু কেনেকৈ কি ফল পাইছিলে মই সপোন দেখিছিলোঁ মানে মোৰ দেউতাই সপোন দেখিছিলে দেউতাই সপোন দেখোঁতে গছজোপা দেখালে বোলে এই গছজোপা তলত তুমি এখন শৰাই দিবা দিয়াৰ পিছত তোমাৰ এটা ল'ৰা সন্তান হ'ব বুলি ক'লে হয় আপোনাৰ বিয়াৰ বহুত বছৰলৈকে আপোনাৰ সন্তান নাছিলে 10 বছৰ নাছিলে 10 বছৰলৈ আপোনাৰ সন্তান নাছিলে তাৰপিছত আপোনাৰ দেউতাই সপোনত দেখিছিলে দেখাৰ পিছত আপুনি শৰাই চাকি আগবঢ়ালে আৰু আপোনাৰ সন্তান তাৰপিছত আৰু কিবা আছিলে নেকি এতিয়া মানে তেওঁৰ নামতে সেই সন্তানটো হ'ল বুলি বছৰি বছৰি এখন শৰাই আগবঢ়াব আৰু ঘৰখনৰ কাৰণে এটা ৰঙা পক্ষী আপোনাৰ নামটো কৈ দিব নেকি মামণি গগৈ ধন্যবাদ আপোনালৈ ধন্যবাদ জনাইছোঁ তুমি কি পক্ষী আনিছা পক্ষী আনিছোঁ প্ৰত্যেক বছৰে দিয়া হয় ৰঙা পক্ষী এটা ইয়াৰ বিষয়ে কিবা ক'বা নেকি আমাৰ প্ৰত্যেক বছৰে দিয়া হয় মানে ওলাই আহিছিলে দিব লাগে বুলি মানে দেউতাও দিয়ে মানে আগৰ পৰা দিয়া হয় ঠিক আছে তোমালৈ ধন্যবাদ মুখং কুৰুতি বাচনং পংগুলং গতেতি য়কি পাতমহং বন্দে পৰমানন্দ ভাত হবি এয়া সকামৰ আৰম্ভণিৰ নাম
জানতে তিন ধৰি মাতো তুতি কৰি সমস্তে তোমাৰ ঘৰে দেউতা কৃপাম ডাঙৰীয়া নেৰিবা হৰুবা সমস্তে তোমাৰ গৰুতি মৰিলেও হৰি ৰাম ৰাম মৰিল গৰখীয়াও হৰি ৰাম ৰাম কালি হত পানী খাই সকামৰ শেষত অন্নমুঠি আগবঢ়াই ৰান্ধনি সেৱাভাগ জনাইছে। এষাৰ কথা জনাবলৈ পাহৰি গৈছোঁ, সেইটো হৈছে ইয়াত সকামৰ শেষৰ ভাগলৈকে কোনো মহিলা উপস্থিত নাথাকে, তেওঁলোকে সেৱা সৎকাৰ জনাই গুচি যায়। এও এটা ইয়াৰ বন্ধু বান্ধৱীসকল, সকাম ভাগ শেষ হ'ল আৰু মই গুচি আহিলোঁ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আজিলৈ আহোঁ, বাই বাই।